যদি আপুনিও দেখে এই সপোন তেন্তে সোনকালেই হ'ব অগাধ সম্পত্তিৰ গৰাকী। পুৱা 3:30 বজাৰ পৰা 5:30 বজাৰ সময়খিনিক ব্ৰহ্মপুৱা বুলি কোৱা হয়। আমি আচলতে এই সময়খিনিক পুৱতি নিশা বুলিয়েই কওঁ। এই সময়ছোৱাত বায়ুমণ্ডলত বিশুদ্ধতা আৰু ইতিবাচক শক্তি থাকে। সেয়েহে এই সময়ত দেখা সপোনবোৰক বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুসৰি যদি ব্ৰহ্মপুৱা আপুনি 4টা বিশেষ সপোন দেখে তেন্তে আপোনাৰ জীৱনলৈ সুখ, সম্পদ আৰু প্ৰগতিৰ আগমন হয়। পিছে কি এই 4টা সপোন আৰু ইয়াৰ অৰ্থ কি, আজি আমি ইয়াৰ বিষয়ে ভিডিঅ'টোত জানিম। পানীৰে ভৰ্তি পাত্ৰ। পানীৰে ভৰ্তি হৈ থকা পাত্ৰ সপোনত দেখাটো অতি শুভ আৰু ইতিবাচক সপোন বুলি গণ্য কৰা হয়। এনে সপোনে এক গভীৰ আৰু অৰ্থপূৰ্ণ বাৰ্তা বহন কৰে। পানীৰে ভৰ্তি পাত্ৰ সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ প্ৰতীক। পাত্ৰটোৱে সঞ্চয়ক প্ৰতিনিধিত্ব কৰে। যেতিয়া সপোনত পানীৰে ভৰ্তি পাত্ৰ এটা দেখা যায়, ই সূচায় যে আপোনাৰ বিত্তীয় পৰিস্থিতি অভাৱনীয়ভাৱে উন্নত হ'ব। নদী। ৰাতিপুৱা নদী দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। নদীক জীৱনৰ সুখ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যদি আপুনি ব্ৰহ্মপুৱা নদীৰ সপোন দেখে, ই আপোনাৰ জীৱনত এক নতুন আৰম্ভণি হোৱাৰ লক্ষণ। এই সপোনে বিত্তীয় দিশত সফলতা, নতুন সুযোগ আৰু সম্পৰ্কৰ সম্প্ৰীতিও সূচিত কৰিব পাৰে। যদি নদীৰ পানী পৰিষ্কাৰ আৰু প্ৰবাহিত হোৱা দেখা যায়, ইয়াক আৰু অধিক শুভ বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ অৰ্থ হৈছে যে জীৱনৰ পৰা সকলো ধৰণৰ বাধা আঁতৰ হৈ আৰু সুখৰ আগমন হ'ব। শস্য। পুৱতি নিশা সপোনত শস্য দেখাও শুভ। শস্যক সমৃদ্ধি, সম্পদ আৰু সুখৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই সপোনে ইংগিত দিয়ে যে আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধিৰ নতুন আৰম্ভণি হ'ব। এই সপোনটো বিশেষকৈ ব্যৱসায়ী, কৃষক আৰু আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা সকলৰ বাবে এক অতি ভাল লক্ষণ। চাকি। পুৱতি নিশা সপোনত চাকি দেখাটো শুভ আৰু ইতিবাচক শক্তিৰ লক্ষণ। চাকিয়ে জীৱনলৈ পোহৰ আনে আৰু ই পৰিৱৰ্তন প্ৰতীক। ব্ৰহ্মপুৱাৰ যদি আপুনি সপোনত চাকি দেখে, ই সূচায় যে আপোনাৰ জীৱনৰ সমস্যাবোৰৰ অতি সোনকালেই সমাধান লাভ কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টোৰ পৰা যদি কিবা এটা জানিব পাৰিলে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি জনাব।